সদৌতি অসমবাসী ৰাইজক আমাৰ দীপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ পৰা আন্তৰিক অভিনন্দন যাচিছোঁ। অহা 15 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈ 10 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দীপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱে এইবেলি স্বৰ্ণ জয়ন্তী প্ৰস্তুতি বৰ্ষ হিচাপে আমি অনুষ্ঠিত কৰিব ওলাইছোঁ। তাত আমাৰ বিভিন্ন কাৰ্যসূচী আছে। ৰাতিপুৱা ধৰ্মৰ ধ্বজা উত্তোলন আছে, তাৰপিছত আয়তীসকলৰ পানী তোলন আছে। সন্ধিয়াৰ ভাগত নিত্য নৈমিত্তিক যিটো ৰাধাকৃষ্ণৰ পূজা আছে, পূজা অৰ্চনা আছে। আমাৰ ৰাস মহোৎসৱৰ মুখ্যদ্বাৰ উদ্ঘাটন আছে, তাৰপিছত উদ্বোধনী সভা আছে। ইয়াত আমাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে নিশা 8 বজাত অসমৰ নাগাৰা নামৰ শিল্পী বৈজয়ন্তী তালুকদাৰ ডাঙৰীয়ানীক আমি আমন্ত্ৰণ জনাইছোঁ। তাৰ উপৰিও আমাৰ ইয়াত প্ৰায় 6 দিনৰ সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা কৰিছোঁ। তাত বৰেণ্য শিল্পীসকলক আমি আমন্ত্ৰণ জনাইছোঁ। শেষৰ দিনা যি কাৰ্যসূচী আছে 24 নম্বৰ কাৰ্যসূচীত জনপ্ৰিয় কণ্ঠশিল্পী তথা ভোজপুৰী কুইন আমি কল্পনা পাটনি ডাঙৰীয়ানীক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ ইতিমধ্যে আপোনালোকে গম পাইছে যে 21, 22 আৰু 23 নৱেম্বৰত ভ্ৰাম্যমাণ মঞ্চ জগতৰ আগশাৰীৰ নাট্য দল আবাহন থিয়েটাৰ দলে আমাৰ ইয়াত মঞ্চস্থ কৰিব, য'ত ভ্ৰাম্যমাণৰ মহাৰাণী প্ৰস্তুতি পৰাশৰে অভিনয় কৰিব। তাত আমাৰ নিশ্চয় আপোনালোকে আনন্দিত হ'ব। তাৰ উপৰিও দৰ্শকৰ সুবিধাৰ বাবে আনন্দ মেলাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে আনন্দ মেলা আমাৰ আহি ৰাস মহোৎসৱস্থলীত তেওঁলোকৰ সামগ্ৰীসমূহ সজাই তুলিছে। আৰু ইয়াত প্ৰায় আমি 150টা মৃন্ময় মূৰ্তি স্থল অতি আটক ধুনীয়াভাৱে, আৰু এইবাৰ আমি মানে য'ত আমি ইলেক্ট্ৰনিক মাধ্যমত আমি সুন্দৰভাৱে আমি সাগৰ মন্থনৰ এটা ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ স্থানীয় শিল্পী ভূপেন কলিতাৰ নেতৃত্বত আমি ইয়াত এখন উৰাজাহাজৰ ব্যৱস্থা কৰিছোঁ। ইয়াত আপোনালোকে উঠিব পাৰিব সুন্দৰভাৱে। ইতিমধ্যে তৈয়াৰৰ কাম চলি আছে। তাৰ উপৰিও সাংস্কৃতিক কাৰ্যসূচীত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ। ইয়াত মহিলা দিহানাম আছে, ভৰতাল আছে, তাৰোপৰি পুতলা নাচ আছে, থিয় নাম আছে, আৰু মানে লোককৃষ্টিৰ আধাৰত বা মানে কৃষ্ণৰ নৃত্যৰ আধাৰত আমাৰ জীৱন্ত যিটো ৰাস নৃত্য সেইটো প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। কিমান ধৰ্মপ্ৰাণ ৰাইজে আমি আশা কৰিছোঁ প্ৰতিদিন ইয়াত 10ৰ পৰা 15 লাখ ভক্তপ্ৰাণ 10ৰ পৰা 15,000 হ'ব। কিন্তু শেষৰ দিনা যিটো কল্পনা পাটৰি সংগীত সন্ধিয়া হ'ব, তাত আমি 1 লাখ মানুহৰ মানে আশা কৰিছোঁ। আমাৰ এই কৃষ্টি বিকাশ মহিলা কমিটিৰ ফালৰ পৰা দীপ্তেশ্বৰী আঞ্চলিক ৰাস হৰি মন্দিৰত আমাৰ পিঠা বনাৰ কাৰণে আমাৰ যিবিলাক আলহী আহিব, অহাৰ কাৰণে আমাৰ এতিয়াই নহয়, আমাৰ প্ৰায় দীপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱ যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰা আমাৰ মহিলাসকলে আমাৰ পিঠা লাড়ু ব্যৱস্থা কৰি আহিছে। আজিও তাৰে ব্যতিক্ৰম নহয়। গতিকে যিহেতু এইবাৰ সোণালী জয়ন্তী প্ৰস্তুতি বৰ্ষ, সেয়েহে গতিকে আমাৰ কৃষ্টি বিকাশ মহিলা কমিটিৰ ফালৰ পৰা আমি পিঠা লাড়ুৰ ব্যৱস্থা কৰি আছোঁ। আপোনালোকে দেখাই পাইছে আমাৰ প্ৰায় 100জনীৰো ওপৰ মহিলাই আজি ৰাতিপুৱাৰ পৰা পিঠাগুড়ি খুন্দা, তাৰপিছত নাৰিকল ৰুকা, প্ৰায় আমাৰ 50 কেজি চাউলৰ আমি পিঠাগুড়ি খুন্দিছোঁ। খুন্দি আমাৰ নাৰিকলো প্ৰায় 150টাৰ ওপৰ হ'ব। গতিকে আমাৰ মহিলাবিলাক বৰা পিঠা, তিল পিঠা, তাৰোপৰি নাৰিকল লাড়ু, মিঠাইৰ লাড়ু, এনেকুৱাকৈ আমাৰ লাড়ুবিলাক বনোৱা হৈছে। আৰু তাৰোপৰি আমাৰ কৃষ্টি বিকাশ মহিলা সমিতিয়ে আমাৰ যিহেতু অহাকালি দীপ্তেশ্বৰী ৰাস মহোৎসৱৰ আমাৰ উদ্বোধনী অনুষ্ঠান, গতিকে ৰাতিপুৱা ধ্বজা উত্তোলন কৰাৰ পিছতে আমাৰ মহিলাসকলৰ পানী তোলন প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে আমাৰ মহিলাবিলাকে এতিয়াৰে পৰা যিহেতু সোণালী জয়ন্তী প্ৰস্তুতি বৰ্ষ, সেইকাৰণে মহিলাবিলাকৰ মানে উখল মাখল পৰিৱেশ। তেওঁলোকে তাৰমানে এনেকুৱা হৈছে আজি প্ৰায় এমাহৰ পৰা আমাৰ মহিলাবিলাকৰ ৰেষ্ট নাই। আমাৰ মহিলা কমিটিৰ কৃষ্টি বিকাশ মহিলা কমিটিৰ তেওঁলোকে তাৰমানে আমাৰ এই যে পিঠা লাড়ুবিলাক আপোনালোকে দেখা পাইছে, এই পিঠা লাড়ুবিলাকৰ আমাৰ কোনো ধৰণৰ আমাৰ ডোনাৰ নহয়। আমাৰ চব মহিলাবিলাকে তাৰমানে নিজে নিজে তেওঁলোকে কোনোবা গুড় দিছে, কোনোবা চেনি দিছে, কোনোবা বৰা চাউল দিছে, কোনোবা আমাৰ লাড়ুৰ চাউল দিছে। এনেকুৱাকৈ তাৰমানে মহিলাবিলাকৰ ফালৰ পৰা তুলি তেওঁলোকে নিজে উৎসাহেৰে তাৰমানে ৰাইজক আপ্যায়ন কৰাৰ কাৰণে, অতিথিক আপ্যায়ন কৰাৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। গতিকে তাৰোপৰি আমাৰ এই পানী তোলাৰ যিবিলাক প্ৰক্ৰিয়া আছে, এই পানী তোলাৰ প্ৰক্ৰিয়াটো আৰু ক'বই নালাগে। বেং পাৰ্টি আগে গুচি যাব, আমাৰ মহিলাবিলাকে নাচি বাগি তাৰমানে এনেকুৱা ধৰণৰ হৈ যায়। আৰু আনহাতে আমাৰ মহিলাবিলাকে আমি আৰু এটা অনুষ্ঠান আৰম্ভ, আমি দিহানাম প্ৰতিযোগিতা, এই দিহানামতো আমাৰ মহিলাবিলাকে আগভাগ লোৱা হয়। দিহানামৰ যিখিনি প্ৰাইজ দিয়া হয় সেইখিনিও আমি আনকি কৃষ্টি বিকাশ মহিলা কমিটিৰ ফালৰ পৰাই যোগান ধৰোঁ। তাৰ উপৰিও আমাৰ এইবাৰ আকৌ এটা নতুন প্ৰচেষ্টা আমি হাতত লৈছোঁ, সেয়া হ'ল আমাৰ কুটুম্ব সমাৰোহ। সেই কুটুম্ব সমাৰোহৰো আমি কৃষ্টি বিকাশ মহিলা কমিটি আৰু যুৱ বাহিনী আমি আগভাগ লৈছোঁ। আমাৰ ইয়াৰ পৰা, আমাৰ এই অঞ্চলৰ পৰা যিবিলাক আমাৰ
ছোৱালী বিয়া হৈ গৈছে আমি সেইদিনাখন আমি 20 তাৰিখে কুটুম্ব সমাৰোহ আছে আমাৰ তালৈকে আমি জি জোৱাইবিলাকক আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ নবোৱাৰীবিলাকক আমন্ত্ৰণ কৰিছোঁ তেওঁলোকৰ লগত আমি চাহ চিনাকি হ'ম আৰু তেওঁলোককো এসাঁজ খোৱাৰ কাৰণে আমাৰ কৃষ্টি বিকাশ মহিলা কমিটিয়ে আগভাগ লৈছে কিমান ভক্তবান ৰাইজ উপস্থিত হয় আপোনালোকৰ এই ৰাসত আমাৰতো প্ৰায় আমাৰতো লাখৰ ওপৰ হয় আপোনালোকে গমেই পায় আমাৰ কিমান মহিলা আমাৰ একদম ভক্তবান ৰাইজ এইবাৰতো আৰু ক'বই নালাগে এইবাৰ তাৰমানে এতিয়াৰ পৰা আমি গম পাইছোঁ যিহেতু আমাৰ সোণালী জয়ন্তী প্ৰস্তুতি বৰ্ষ এতিয়াৰ পৰা তাৰমানে আমাৰ এমাহৰ পৰা তাৰমানে ফিল্ডখন আমাৰ খালী হোৱা নাই একদম ফিল্ডখন সদায় ভৰিয়ে আছে তাৰমানে আজিও তেনেকুৱা তাৰমানে ফিল্ডখন এনেকুৱা হৈ আছে তাৰমানে আমাৰ যেন ৰাস তাৰমানে উখল বাখল তাৰমানে হেৰি হৈ আছে গতিকে ভক্তবান ৰাইজ ক'বই নালাগে এইবাৰতো আৰু বিভিন্ন ধৰণৰ আমাৰ কলকাতাৰ পৰা আমাৰ কাৰিকৰ অনা হৈছে আমাৰ কোচবিহাৰৰ পৰা লাইটৰ ব্যৱস্থা কৰা হৈছে আমাৰ যিবিলাক এইবাৰতো আৰু গেট চাৰিওফালে থাকিব আমাৰ তেনেকুৱা ধৰণৰ আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901